সাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বিষয়ে মানে দুটামান কথা ক'বলৈ আহিছোঁ। ইয়াত একদম ফেচ টু ফেচ মই ক'বলৈ আহিছোঁ। কোনোবাই মানিছে তাৰ কাৰণে ভাল, আৰু কোনোবাই নাই মানা তাৰ কাৰণে মানুহে ইমান বেয়া কমেণ্ট দিব নালাগে। আৰু আজি কেইদিনমানৰ পৰা মই দেখি আছোঁ, 2-3 দিনৰ আগত ইউটিউবাৰ মই কাৰ কথা কৈছোঁ মই নাম নকওঁ, ইয়াত নাম কোৱা যুক্তি নহয়, কিন্তু কথাখিনি কওঁতে আপোনালোকে বুজি পাব মই কাৰ বিষয়ে কৈছোঁ। হাজবেণ্ড ৱাইফ মিলি পেলাই মানে অগ্নিনাভ মন্দিৰৰ বিষয়ে মানে শিখা বাইদেউৰ বিষয়ে ইমান বেয়াকৈ সমালোচনা কৰিছে নহয়। মই এটা কথাই মই জানো যে লোকক সমালোচনা কৰাটো একেবাৰে মহাপাপ কাম, লোকক হিংসা কৰাটো, লোকক সমালোচনা কৰাটো একেবাৰে মহাপাপ কাম। আৰু যদি শিখা বাইদেৱে এইটো যদি বিজনেছ হিচাপে লৈছে, আজিলে ফল ভুঞ্জিব পাৰে, বাইদেৱে নিজে ভুক্তভোগী হ'ব। কিন্তু সেই বুলি ইউটিউবাৰজনীয়ে মানে নাম মই নকওঁ, নামটো বুজি আগলৈ দি আপোনালোকে পাই যাব। ইউটিউবাৰজনীয়ে শিখা বাইদেউক এনেকুৱা মানে বেয়া মন্তব্য দিছে, বিজনেছ কৰিছে, কিবা কৰিছে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখক, আজিকালি পৃথিৱীত বিনিময় কিহত বিনিময় নহওক, এটা কথা মনত কৰিব। মই কংসক যেতিয়া মানে মহাভাৰতৰ শ্ৰীকৃষ্ণ লীলা এইবিলাকৰ বিষয়ে মই ইমান নাজানো, কিন্তু মই চিম্পুল দুটা কথা কৈছোঁ। কুজি বুঢ়ীয়ে কংসক যেতিয়া চন্দনৰ ফুট নে কিবা ফুট দিয়ে নহয়, তেতিয়া মানে কুজি বুঢ়ীক খাদ্য দিয়ে, অৰ্থাৎ বিনিময় ফুটটো দিলেহে কুজি বুঢ়ীক খাবলৈ দিয়ে। আৰু 2 নম্বৰ কথা, কৃষ্ণই যেতিয়া ড্ৰেছ পিন্ধাব দিলে, কিবা পিন্ধাব দিলে, তেতিয়া কুজি বুঢ়ীয়ে চাপৰ হৈ থাকোঁতে কৃষ্ণক যে ড্ৰেছযোৰ পিন্ধাই দিয়ে নে কিবা এটা দিওঁতে কুজি বুঢ়ী ফিট হৈ গ'ল। কৃষ্ণই বস্তুবিলাক দিওঁতে বিনিময়হে। কৃষ্ণক যেতিয়া ড্ৰেছযোৰ পিন্ধাই দিছিলে নে কিবা দিছিলে, তেতিয়াই কুজি বুঢ়ী ফিট হৈ গৈছিলে। সেইকাৰণে দুনিয়াত মই কৈছোঁ নহয়, দুনিয়াত বিনিময় বস্তুটো একো নাই। কিন্তু শিখা বাইদেৱে আজি যিটো মানে মন্দিৰৰ উপলক্ষে যিটো কাম কৰিছে, সেই কামটোত বহুত স্বাৱলম্বী হৈছে। মানে বহুতে সন্তানৰ মুখ দেখিছে, কিছুমান এনেকুৱা মুখ দেখিছে। কিন্তু আৰু তাৰ ভিতৰতো ইউটিউবাৰ বাইদেউজনীয়ে কৈছে যে চুলিত জট ধৰা কথাটো কৈছে, কিবা বোলে তেল ওলোৱা কিবা ওলোৱা কথা কৈ পেলাই বহুত নেগলেক্ট কৰিছে। মানে শিখা বাইদেউক বহুত নেগলেক্ট কৰিছে। মানে আমি জানামতে শিখা বাইদেউ তাত কোনোবাই যদি ল'ৰা ছোৱালী হোৱাৰ পিছত যদি নাযায়, তাত চুলি জট ধৰে বুলি কয়। আমি মানে দেখি আছোঁ, ভিডিঅ'ত দেখুৱাইছে। কিন্তু সেই ভিডিঅ'টো অলৰেডি সেই ইউটিউবাৰজনীয়ে, সেই ইউটিউবাৰ বুলি কওঁতে আপোনালোকে বুজি পাব লাগে, যেতিয়া শ্ৰীকৃষ্ণ লম্ভা কেছটোত লৈ পেলাই যেতিয়া আমি আহঁতগুৰিত গৈছিলোঁ, সেইখিনি সময়ত মানে অলপ সময়ৰ কাৰণে তেওঁ আহে, তেওঁৰ লগত অকণমান দেখা দেখি দিয়ে, দি মানুহৰ অত্যাচাৰবিলাক সহ্য কৰিব নোৱাৰি চাগে গুচি যায় মোৰ এটা সন্দেহ। কাৰণ আপোনালোকে জানে মৰিগাঁও বঘৰাত যেতিয়া টিংকু বুলি কোৱা ল'ৰা এজন ওলাইছিল, তেওঁ তেতিয়া কিবা গছৰ শিপা দিছিলে, বহুত মানে বেমাৰ ভাল হৈছিলে, আৰু তেওঁ ভগৱান তেতিয়া গুচি গৈছে বুলি আমি মানে শুনিছোঁ। সেইকাৰণে মানে আমি জানামতে এইবিলাক বস্তু বেছি দিন নাথাকে, আৰু যিকেইদিন থাকে আৰু যোনে প্ৰমাণ পাইছে তেওঁলোকৰ ঘৰলৈ আপোনালোকে যাওক, তেওঁলোকক সোধক গৈ যে কিমান বছৰ মূৰত আপোনালোকে সন্তানটো পাইছিলে, কিমান আপোনালোকে তাত স্বাৱলম্বিত হৈছে, সেইটো সোধক। তেওঁলোকক বোলে শিৱসাগৰ নিজৰা পাৰত কি সেইটো নাজিৰাত বোলে তেওঁলোকৰ ঘৰৰ ওচৰ পাই বোলে তেওঁলোকক ফোন কৰিছে। তেওঁলোক ইমান ডাঙৰ মানুহ হৈ গ'ল, কাৰোবাৰ এঘৰ কেছ এটা আহি পেলাই তেওঁলোকৰ ঘৰৰ ওচৰ ক'ব। কেইদিন হৈছে ইউটিউবত অহা, কেইদিন হৈছে আপোনালোকে জানে? 2019 চনৰ পৰাই মই ছ'চিয়েল মিডিয়াত আছোঁ, টিকটকৰ দিনৰ পৰাই আছোঁ। বা একো নাই, মই ফেমাছ নহয়, মই গুলি মাৰক। কিন্তু মানুহে এইটো কথা কেতিয়াও গৌৰৱ কৰিব নালাগে যে মই চেলিব্ৰিটি হৈ আছোঁ, মোৰ আমুক চেলিব্ৰিটি হৈ আছে। আৰু ইউটিউবত যদি 6 মিলিয়ন 4 মিলিয়ন থাকে, সেইটো চেলিব্ৰিটি বুলি নকয়। চেলিব্ৰিটি কাক কয় জানে? অক্ষয় কুমাৰ, অজয় দেৱাগন, শ্বাহৰুখ খান, সিহঁতক চেলিব্ৰিটি বুলি কয়। সেইকাৰণে কিছুমান কথা ক'ব যাওঁতে অকণমান চাব। আপোনালোকে তাত কিবা আপোনালোকে বেয়া পাইছে, তাত আপোনালোকে যাব নালাগে। যোনে ভাল পাইছে তেওঁলোকে তাত গৈ পেলাই তেওঁলোকে সেৱা সত্তা লৈছে। সেই কথাটো লৈ পেলাই শিখা বাইদেউক ইমান অপমান কৰাটো মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। বিশেষকৈ এজনী মাইকী মানুহক ইমান বেয়া ভাৱকৈ কথাখিনি কোৱাটো মই ছাপোৰ্ট নকৰোঁ। আপোনালোকক মই 10 বাৰ কৈছোঁ, আপোনালোকে শ্ৰীকৃষ্ণৰ লম্ভা কেছটো লৈ পেলাই আপোনালোকে যিখিনি তাত ব্যৱহাৰ কৰিলে, আমি যিখিনি কৰিলোঁ সেইখিনি আপোনালোকে ৰাইজে গোটেইখিনি দেখিছে। ইউটিউবতো মোৰ 1 লাখ মানুহে চাইছে, মোৰতো গৌৰৱৰ কথা চাইছে। তাত বেয়া কমেণ্ট আহিছে, ভাল কমেণ্ট আহিছে, তাৰ কমেণ্টৰ ৰিপ্লাই আকৌ ইউটিউবাৰগৰাকীয়েহে দিছে। কালি যেতিয়া মই এটা কমেণ্ট কৰিছিলোঁ যে আপোনালোকৰ ৰিপ্লাই মই দি আছোঁ, তেতিয়া সেই মোক কমেণ্টটো তাত ডিলিট কৰি দিলে। মই আপোনালোকক কৈছোঁ শুনক, আপুনি আপোনাৰ ভাই থাকক, তেওঁৰ ভাই থাকক, মই মোৰ ভাই থাকোঁ। হয়, মই যদি আজি কিবা এটা অব্লিক কৰি ভিডিঅ' এটা বনাইছোঁ, মোৰ বিষয়ে কৈছে, মইতো গৌৰৱ মানে মইতো তাত যুঁজিব নালাগে, কাৰণ মই জানোৱে মই বেয়া কাম কৰিছোঁ। আজি শিখা বাইদেৱে কৈছে মই বিতৰ্কলৈ নাযাওঁ। বিতৰ্কলৈ কিয় নাযাওঁ? কাৰণ সেই বস্তুটো বিতৰ্ক নহয়। আৰু যদি কেনেবাকৈ বিতৰ্ক হয়, তেতিয়া মই কোৱা নাই আজিলে ফল ভুঞ্জিব পাব। যদি বাইদেউ সেইটো বেয়া কাম কৰিছে, সেইটো বাইদেউ ভুক্তভোগী হ'ব। আপোনালোকে তাত গৈতো পানী অকণ বাইদেউ খুৱাব নাযায়?
যদি নাযায় তেতিয়াহ'লে লোকৰ বেয়া কমেণ্ট দিবলৈ আপোনালোকে নাহিব আপোনালোকে ঠিক আছে আপোনালোকে শিখা বাইদেউ এইটো বিজনেছ হয় আপোনালোকে ইউটিউব কিয় খুলিছে আপোনালোকে ইউটিউব কিয় খুলিছে ইউটিউব খুলি প্ৰথম পেমেণ্টটো পাওঁতে কিয় দেখুৱাইছিলে সব বিনিময়তে কৈছে কিন্তু আপোনালোকেওতো বিনিময় কৈছে না আপোনালোকেতো পইচা কাৰণে কৈছে কক নহয় বুলি নাই আপোনালোকে পইচা লৈ পেলাই কোনটো মানুহক সহায় কৰিছে যে এইটো পইচাই মই আমুকখিনিক সহায় কৰিছোঁ নাইতো কৰা সেইকাৰণে কৈছোঁ কোনোবা এটা কথা মন্তব্য দিবলৈ যাওঁতে অকণমান ভাবি চিন্তি চাব এণ্ড হাজবেণ্ড এণ্ড ৱাইফ মিলি পেলাই এজনী মানুহক ইমান থোকা সহকাকৈ মানুহক ক'বলৈ নালাগে যিকেইজন মানুহে সন্তানৰ মুখ 15-10 বছৰ মূৰত সন্তানৰ মুখ দেখিছে তেওঁলোকৰ ঘৰলৈ আপোনালোকে যাওক তেওঁলোকৰ পৰা কথাখিনি শুনক চুলি জ্বৰটো কিয় হৈছে সেইটো সোধক আপোনালোকে বুজি পাওক সেই কথাখিনি গোটেইখিনি আলোচনা কৰি পেলাই তেনেকৈ ক'ব আৰু তেওঁলোকৰ মানুহ এজনেও কৈছে যে তাত কিবা এছেম্বলি নিচিনা হৈছে কেবিনেট মন্ত্ৰী বহা নিচিনা বুলি কৈছে মানে বাইদেৱে আজি এইটো কৈছে আৰে বাইদেৱে কিয় এইটো কৈছে আজি প্ৰসাদ লৈ পেলাই মানুহ ইমান দূৰলৈ যায় প্ৰসাদখিনি তাত দিব নোৱাৰে প্ৰসাদখিনি অত্যাচাৰ হোৱা দেখিছে মানুহক ভগাই ভগাই শেষ কৰিব নোৱাৰা হৈছে সেইটো কাৰণে বাইদেৱে কৈছে প্ৰসাদখিনি আনিব নালাগে আৰু যি গছ চাকি দিব তাত চাকি গছ থাকিব তাত মিঠাতেল দিব কিয় সেই মগুখিনি বা প্ৰসাদখিনি বেছি জানো বাইদেউ বিজনেছ কৰিব নোৱাৰে জানো ইমানখিনি কওঁতেও যদি বুজি পোৱা নাছিলে আপোনালোকে বাইদেউৰ বিষয়ে ইমান বেয়াকৈ ক'বলৈ আপোনালোকে ক'ত অধিকাৰ পালে মানে ইউটিউবৰ ভিউজ বঢ়াবৰ কাৰণে ছাবস্ক্ৰাইব বঢ়াবৰ কাৰণে এজন মানুহক ইমান তলত দি এজন এনেকৈ উঠিবলৈ নাপায় যদি বেছি জখলাৰ ওপৰলৈ যায় নহয় আপোনালোকে দেখিছেনে বাঁহডাল চিধা হৈ গৈ থাকিব যেতিয়া বাঁহডাল লেহুকা হৈ যায় না বাঁহডাল এনেকৈ তললৈ বেকা হৈ আছে মই আপোনালোকক খাও দিবলৈ যোৱা নাই মই আপোনালোকক এইটোৱে ক'ব গৈছোঁ মানুহক কিবা এটা কোৱা আগমুহূৰ্তত প্ৰত্যেকটো মানুহৰ আগত আপুনি দকৈ ভাবি চাব তেওঁলোক ইমান জ্ঞানী হৈ গ'ল ইমান জানা হৈ গ'ল শিখা বাইদেউৰ ভৱিষ্যতটো কি হ'ব তেওঁলোকে অলৰেডি গম পাই গ'ল মই ৰিচেণ্ট মই মাৰ্চৰ 14-10ৰ ভিতৰত আপোনাৰ 10ৰ পৰা 15ৰ ভিতৰত মই শিৱসাগৰ নাজিৰা মই গৈ আছোঁ আৰু মই পৰাপক্ষত বাইদেউক সাক্ষাৎ মানে নিজে লগ কৰিব চেষ্টা কৰিম আৰু এই ভিডিঅ'খিনি মই মানে বাইদেউৰ আগত মই দেখুৱাম যে বাইদেউ আপুনি এইটো বিজনেছ কৰা হয়নে আৰু এইটো এনেকৈ কোৱা হয়নে যে এই কথাখিনিলৈ আপোনাৰ ইউটিউবত তেওঁলোকে টকা ঘটি আছে এইখিনি কথা কৈ আপোনাৰ ইউটিউবত তেওঁলোকে ছাবস্ক্ৰাইব বঢ়াই আছে ভিউজ বঢ়াই আছে আপুনি কথাটো মোকে কৈ দিয়ক মানুহে মানুহক ইমান মানে কি কওঁ ইমান মানে বেয়াকৈ মানে ব্যৱহাৰ কৰিছে নহয় মানে আপুনি ভিডিঅ'টো চালে গম পাব আৰু মই নামো নকওঁ যে কোনজনী বাইদেৱে কিয় কৈছে কিয় এনেকুৱা কৈছে সেইকাৰণে আপোনালোকে বুজি পাইছে মানে কি ক'বলৈ মানে মোৰ বেয়া লাগি গৈছে মানুহে মানুহক ইমানেই পইচাৰ কাৰণে মানুহে মানুহক ইমান বেয়াকৈ ক'ব পাৰেনে মই আপোনাক ক'লোঁ বিনিময় কোনে নকয় আজি যদি শিখা বাইদেউ সেইটো কামতে মানুহক যদি ভক্তসকলক যদি শুশ্ৰূষা কৰিয়ে থাকে বাইদেউ খাব ক'বা মই আপোনাক কি ক'লোঁ কৃষ্ণক ড্ৰেছযোৰ দিওঁতেহে কুজি বহি ফিট হৈ গৈছে আপোনালোকে গম পাইছেনে বিনিময় ক'ত নহয় সেইকাৰণে মই কৈছোঁ কিবা এটা ভিডিঅ' বনোৱা আগমুহূৰ্তত সম্পূৰ্ণ চালি যাই চাব লাগে হয় বোলে শিখা বাইদেউ এনেকুৱা কৰি পেলাই এটা বদনামৰ ভাগ হ'ল থানখন বন্ধ হৈ গ'ল কিবা তেতিয়া আপোনালোকে কওক অলৰেডি থানখনলৈ ভক্ত হৰেক ৰকমৰ ভক্ত গৈ আছে আৰু এটা কথা কৈছে যে শিখা বাইদেউ ভৰিত ধৰি কিয় সেৱা কৰিব লাগে আৰে বাবা শিখা বাইদেউ ভৰিত ধৰি সেৱা কৰিব নালাগে মই এইবিলাক কমেণ্ট দিব নাযাওঁ কিন্তু যাক মানুহে ভাল পায় যাক মানুহে পূজে সেই মানুহখিনিক মানুহে ভৰিত ধৰে যেনে এতিয়া জুবিন গাৰ্গে প্ৰগ্ৰাম কৰি থাকে জুবিন গাৰ্গ জানো ভগৱান নেকি জুবিন গাৰ্গৰ ষ্টেজত গৈ পেলাই ভৰিত ধৰি সেৱা কৰে আপোনালোকে এবাৰ ভাবি চাওকচোন মানে তেওঁক মানে এটা সন্মান কৰে যে কৃষ্ণ আপোনাৰ তালৈ আহিছোঁ মানুহ মাত্ৰই ভগৱাননো ক'ত আছে মানুহ মাত্ৰই ভগৱান আজি মন্দিৰলৈ কোনোবা পূজাৰীজনক আমি সেৱা কৰিব গ'লোঁ পূজাৰীজনকো আমি সেৱা কৰি থৈ আহোঁ সেইবুলিতো পূজাৰীজন ভগৱান নহয় সেইকাৰণে শিখা বাইদেউক তেওঁলোকে ভাল পাইছে শিখা বাইদেউ পূজা পাতল কৰে সেইকাৰণে তেওঁ ভৰিত ধৰিছে আৰু সেই কথাটো লৈ পেলাই একদম দুইজনে মিলি পেলাই শিখা বাইদেউক ইমানখিনি অপমান কৰাটো মই একে ছাপোৰ্ট কৰা নাই আৰু ভিডিঅ'টো যদি কিবা মোৰ ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো সেই যিজনী বাইদেৱে মানে কথাটো ইউটিউবাৰজনীয়ে কিবা কিবি কৈছে যাতে ভিডিঅ'টো তেওঁলোকে পায় আৰু মোৰ সেই কমেণ্ট মোৰ এই সেইখিনি মোক ক'ত ভুল হৈছে ক'ত শুদ্ধ আছে আপোনালোকে মোক জনাবলৈ দিব আৰু ভিডিঅ'টো অগ্নিনাভ মন্দিৰৰ কাৰণে এটা শ্বেয়াৰ কৰি দিব যাতে যোনসকল মানুহে অন্ধ হৈ পেলাই দেখি পেলাই অন্ধ হৈ আছে তেওঁলোকে যাতে বুজি পাওক যে পিকে কথাখিনি কিয় ক'লে যদি মোক কওঁতে কিবা ভুল হৈছে বা মই যদি নজনাকৈ ইমানখিনি কথা কৈছোঁ তাত মোক আপোনালোকে মাফ কৰি দিব আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই